আপোনালোক সকলো ভালে আছে সকলোৱে ভালে আছে আৰু ইমান বেছি গৰম দিছে নহয় আৰু স্বাগতম জনাইছো মোৰ অন্য এটি ব্লগলৈ আৰু আজি যেহেতু মই প্ৰথমৰ পৰা ভিডিওটো কৰিব নোৱাৰিলো তো ভাত পানী খাই এতিয়াহে মই ভিডিওটো কৰিব ওলাইছো বাকি যিয়ে নহওক আজি গৰমত কি বনালো হেতু আপোনালোকক মই দেখুৱাই আছো ৰব বাকি আৰু কুকি জুৱাই ফেলে আৰু বাকি কি কয় আপোনালোকে নাইট কুইন ফুল দেখিছেনে আৰু মই এবাৰ মানে প্ৰথমবাৰ দেখিলো জুৱাকালি ভিডিওটো কৰিছো কিন্তু জুৱাকালি ভালদৰে ভিডিও এটা বনোৱা নহলে তো আজি মই ধুনিয়াকৈ দেখুৱাম আপোনালোকক নাইট কুইন ফুল আপোনাৰ যেহেতু ৰাতি ফুলে দিনৰ ভাগত তিও মৰি যায় মানে গটিকে যিয়ে নহওক বহুত বেছি ভাল লাগিলে খুৰীহতৰ তলত ধুনিয়াকৈ ইমান ধুনিয়াকৈ ফুলিছে প্ৰথমবাৰ দেখিছো গটিকে আপোনালোকে আশা কৰো ভাল পাব নাইট কুইন ফুলটো চাই গটিকে আহকচোন চাও আপোনালোকক দেখুৱাও নাইট কুইন ফুলটো কেনেকুৱাকৈ ফুলিছে আৰু তাৰ নেক্সট দিন কেনেকুৱাকৈ মৰজি গৈছে হেতু আপোনালোকক দেখুৱাই আছো গটিকে আশা কৰো আপোনালোকে আজি এই ভিডিওটো ভাল পাব আৰু দেখিছেনে মই কিমান ঘামি গৈছো মানে ইমান বেছি গৰম আৰু ফেনখন দিব পৰা নাই কাৰণ ফেনটো দিলে ভইচটো বেয়া হৈ যাব বাকি হে গটিকে হে আৰু খুব বেছি বহুত বেছি ধুনিয়া ফুল একদম গটিকে আশা কৰো আপোনালোকে চাই ভাল পাব আৰু আপোনাৰ গোন্ধটো ইমান ধুনিয়া মানে দূৰৰ পৰা ইমান ধুনিয়া এটা ভাল সেন্ট আহে মানে হসাই বহুত বেছি ভাল লাগিলে মানে সেই ফুলটোৰ বিষয়ে গম পাই দেখি কাৰণ আগতে মই কেতিয়াও দেখা নাই গটিকে নাছিলো আমাৰ ঘৰত বাকি ইয়াতে আহি দেখিলো হে বহুত বেছি ভাল লাগিলে আজি বনাম এয়া পঠি মাছ আৰু ঔটেঙাৰ জোল গটিকে এয়া একদম লোকেল পঠি মাছ ধুনিয়া পুৰা একদম কণী আৰু পুৰা একদম কণী হৈছে মাছবিলাক বহুত ধুনিয়া মাছ কেইটা গটিকে এতিয়া মই দিম ঔটেঙাত আলু আৰু ঔটেঙা মই ইয়াতে বইল কৰি লৈছো কুকাৰত আৰু ইয়া ঔটেঙা আৰু আলু ধুনিয়াকৈ ৰেডি কৰি ললো পিয়াজ তেজপাত বাকি মছলা একো নালাগে আৰু কেৰাহীত মই পিয়াজ শুকান জলকীয়া আৰু তেজপাতটো ধুনিয়াকৈ ভাজি ললো এতিয়া দিম মই ঔটেঙা আৰু আলু আৰু আদা নহৰু পেষ্ট ইয়াত নালাগে মই একদম চিম্পলকৈ বনাইছো যেহেতু গৰমৰ দিন আৰু ইয়াত পাঁচফোৰণ দিছো পাঁচফোৰণ দিলে ইয়াৰ গোন্ধটো বহুত ধুনিয়া ওলায় গতিকে পাঁচফোৰণ দিছো আৰু বন্ধুসকল আমাৰ হৈ গ'ল ঔটেঙাৰ জোল মই মানে বাবুক কিবা কৰি ভাত খুৱাই থাকোঁতে পাহৰিয়ে গ'লোঁ মই উতলি থাকোঁতে ভিডিঅ' কৰিবৰ কাৰণে বাকী যিয়ে নহওক এয়া গৰমৰ কাৰণে একদম বহুত বেছি ভাল খাবৰ কাৰণে সৰু মাছ হওক বা ডাঙৰ মাছ হওক যিয়েই নহওক একদম পাতলকৈ ধুনীয়া জোল বনাইছোঁ গৰমৰ কাৰণে বাকী এনেধৰণে খাব গৰমত বহুত বেছি ভাল লাগে খাই একদম কম তেলৰ আৰু মছলা নথকা একদম খাদ্য যেহেতু একদম ঘৰুৱা খাদ্য হয় ঔটেঙাৰ লগত আৰু বন্ধুসকল দেখিলেনে মই কি বনালো ৰাতি ঔটেঙা আৰু সৰু মাছ মানে গৰমত খাবৰ কাৰণে বহুত বেছি ভাল পাতলীয়া জোলৰ ঔটেঙাৰ জোলটো গতিকে ভাল গতিকে সেয়ে আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ এনেকৈ গৰমত খাওঁ বহুত বেছি ভাল লাগে আৰু ঔটেঙাৰ জোলটো যে খাই বহুত বেছি ভাল পাওঁ গৰমত সৰু মাছেই হওক বা ডাঙৰ মাছেই হওক সকলোৰে লগত ভাল লাগে বাকী যিয়ে নহওক বন্ধুসকল আৰু বন্ধুসকল তেতিয়াহ'লে আজিৰ ভিডিওটো ইমানখিনিয়ে আৰু আশা কৰোঁ আপোনালোকে ভাল পাব গতিকে ভাল লাগিলে লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব যিসকলে মোৰ চেনেলটোত নতুন আহিছে প্লিজ ছাবস্ক্ৰাইব কৰিহে যায় যেন আৰু ভাল ভাল ভিডিঅ' পাই থাকিব ঠিক আছে গতিকে আজিলৈ এৰিছোঁ বাই 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 গুড নাইট